চাহ শ্ৰমিক নেতা গংগাৰাম কলক হত্যা কৰা হৈছিল 2013 চনৰ 25 মাৰ্চত। ৰাজনৈতিক হত্যাকাণ্ড বুলি ৰাজ্যত চৰ্চা লাভ কৰা ঘটনাটোৰ CBIৰ দ্বাৰা তদন্ত কৰা হ'ব বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছিল 1 এপ্ৰিলত। কিন্তু ৰাজ্য চৰকাৰে এতিয়ালৈকে CBI লৈ এই সন্দৰ্ভত আনুষ্ঠানিক পত্ৰ এতিয়াও লিখাই নাই। এই অভিযোগ CPIML তথা প্ৰয়াত কলৰ পত্নী চাকিলা মুণ্ডাৰ। তেওঁলোকৰ মতে গংগাৰাম কল হত্যাকাণ্ডৰ তদন্ত এনেদৰে বিলম্ব হ'লে হত্যাকাৰীয়ে সাক্ষ্য প্ৰমাণ নষ্ট কৰিবলৈ সুযোগ পাব আৰু পৰিণতিত হত্যাকাৰী হাৰি যাব। সেয়ে কেইবাটাও সংগঠন লগ হৈ শনিবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ যোগেদি এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়। হত্যাকাণ্ডটোৰ লগত জড়িত দোষীক কৰায়ত্ব কৰি অতি শীঘ্ৰে শাস্তি দিবলৈ দাবী জনাই প্ৰয়াত কলৰ পত্নী চাকিলা মুণ্ডাই কয়, CBI তদন্তৰ যে দিছে নে নাই তাৰ অফিচত যাবলৈ তেওঁলোকক পাৰ্মিশ্যন দিয়া হোৱা নাই এতিয়ালৈকে। চৰকাৰ তদন্ত এইকাৰণে দিয়া নাই বুলি মই ভাবোঁ, যিহেতু আমাৰ চাবুৱা সমষ্টিৰ বিধায়ক জড়িত আছে এইটো কেছত। গতিকে সেয়ে চৰকাৰে এইটো দিয়া নাই বুলি মই সন্দেহ কৰিছোঁ। অসম চৰকাৰৰ ফালৰ পৰা আৰু কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দুইফালৰ পৰা মই আশা কৰোঁ যাতে CBI তদন্তটো অতি সোনকালে দিব লাগে আৰু হত্যাকাৰীক ধৰিব লাগে, তেওঁলোক প্ৰকৃত শাস্তি পাব লাগে, মই তাকে আশা কৰি আছোঁ। সংগঠনকেইটাই দাবী কৰে যে CBI তদন্ত ক্ষিপ্ৰতাৰে আগবঢ়াবৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু চৰকাৰৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে জনসাধাৰণৰ লগতে পৰিয়ালবৰ্গ আৰু প্ৰয়াত কল জড়িত থকা সংগঠনসমূহক অৱগত কৰিব লাগে। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।